হেল্ল' কি খবৰ তোমালোকৰ আৰু আজিও ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী ছাবজেক্টৰ এটা চেপ্টাৰ লৈ আহিছোঁ তোমালোকে বহুতে ৰিকুৱেষ্ট কৰি আছিলা 4 নম্বৰ লেচনটো লাগে বুলি আৰু যিটোৰ নাম হৈছে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ ইয়াতে এই চেপ্টাৰটোত প্ৰথমতে কি কথা কৈছে সেইখিনি কথা অলপমান বুজি লোৱা আৰু তোমালোকৰ কাৰণে খুব ধুনীয়াকৈ একদম নোটছখিনিও যাতে তোমালোকে লিখি ল'ব পাৰা তেনেকুৱাকৈ মানে পিপিটিটো বনাইছোঁ গতিকে ভিডিঅ'টো চাবা তোমালোকে প্ৰথম কথা লেসনটো ভিতৰলৈকে সোমোৱাৰ আগতে লেসনটোতনো কি কথা আছে আমি কি কথা জানিবলৈ পাম এই লেসনটো পঢ়ি কিনে সেই কথাখিনি অকমান কৈছো চোৱা ইয়াতে কি কৈছে ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্ট এণ্ড নেশ্যনেল এৱেকিং ইন আসাম এই যে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনটো হৈছিল হেতত অসমৰ কেনেকৈ প্ৰভাৱ পৰিছিল অসমৰ ওপৰত কেনেকুৱাকৈ প্ৰভাৱ আছিল তাৰপিছত অসমৰ লোকসকলে কেনেকুৱাকৈ অংশগ্ৰহণ কৰিছিল সেইখিনি কথা ইয়াতে পঢ়িবলৈ পাবা আৰু যোনটো জাতীয় জাগৰণ বুলি কৈছে আমাৰ যে স্বাধীন হ'ব লাগে সেই প্ৰচেছটো সেই জাগৰণটো অসমত কেনেকুৱাকৈ পৰিছিল সেই কথাটো কৈছে তোমালোকে অলৰেডি জানা যে কুশল কোঁৱৰ তাৰপিছত কনকলতা বৰুৱা তেওঁলোকৰো কথা এই লেসনটোত পঢ়িব পাবা ঠিক আছে এতিয়া প্ৰথম টপিকটো কি দিছে লেসনটোত অসমত জাতীয়তাবাদী চেতনাৰ উত্থান এতিয়া সেই জাতীয়তাবাদী চেতনাৰ উত্থানটো কেনেকৈ হৈছিল অসমৰ মানুহৰ গাত আমাৰ অসমত অলপমান দেৰিকৈ পৰিল গম পাইছেনে বংগদেশত মানে কলকাতাত অলপমান সোনকালে পৰিছিল অসমত অকমান দেৰিকৈ পৰিল কেনেকৈনো পৰিল চাবা চোৱা 1825 চনতে প্ৰথম ইংগো-বাৰ্মী যুদ্ধ অসম পৰ্বৰ সূচনা আৰু সমাপ্তি ঘটিছিল তোমালোকৰ ইয়াতে এটা কুৱেশ্যন আছে যে 1825 চনত কি হৈছিল ইংগো-বাৰ্মী যুদ্ধৰ অসম পৰ্বৰ সূচনা মানে অসমৰ হেনিৰ সূচনা হৈছিল আৰু সেইখিনি সময়তে সমাপ্তিও ঘটিছিল এতিয়া তোমালোকে অলৰেডি জানা যে 1826 চনৰ 24 ফেব্ৰুৱাৰীত এখন মানে আমাৰ ইয়াতে সন্ধি এখন স্বাক্ষৰ কৰা হৈছিল সেইখন হৈছে ইয়াণ্ডাবু সন্ধি আৰু সেই ইয়াণ্ডাবু সন্ধিৰ মতে অসম ব্ৰহ্মদেশৰ ৰজাৰ হাতৰ পৰা ইংৰাজৰ অধীন হয় মানে এই চুক্তিখন কিয় বেছি ইম্পৰ্টেণ্ট আমাৰ ইয়াতে আগতে ৰজাই শাসন কৰি আছিল ঠিক আছে সেই ইয়াণ্ডাবু সন্ধিৰ পৰা কি হ'ল অসমখন আমাৰ ইংৰাজৰ হাতলৈকে গুচি গ'ল আৰু তেতিয়াৰ পৰাই অসমত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ হৈছিল আৰু ইংৰাজসকলৰ আগমনে অসমত ক্ৰমান্বয়ে এক ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল যেতিয়া মানে ব্ৰিটিছে শাসন কৰিবলৈ ল'লে অসমখনতো গতিকে ইয়াতে গোটেই বাতাবৰণটোৱে চেঞ্জ হৈ গ'ল ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে আৰু ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই ভাৰতীয় সমাজত দুই ধৰণে প্ৰভাৱ পেলোৱা দেখা গৈছিল আৰু তেওঁলোকে কি মানে পাশ্চাত্য শিক্ষা মানে তেওঁলোকৰ আধুনিক শিক্ষা ব্যৱস্থা ইংলিছত শিকোৱাৰ সিস্টেম আনি দিলে গম পাইছা গতিকে এই যে তেওঁলোকৰ পাশ্চাত্য শিক্ষা এইখিনি দুই ধৰণে প্ৰভাৱ পেলাইছিল কি দুই ধৰণে চাবা এফালে আধুনিক পাশ্চাত্য শিক্ষাৰে প্ৰভাৱিত ভাৰতীয় শিক্ষিত শ্ৰেণীটোক তেওঁলোকৰ পুৰুষানুক্ৰমে চলি অহা পৰম্পৰাসমূহক এক সমালোচনাত্মক দৃষ্টিভংগীৰে চালি জাৰি চাবলৈ অনুপ্ৰেৰণা জনাইছিল তোমালোকে অলৰেডি জানা যে আমাৰ অসমত এই যে ধৰা এতিয়াও আছে যোনটো ধৰা তোমাৰ গাঁওবুঢ়া বুলি কয় সেইটো পুৰুষানুক্ৰমে আহে মানে ধৰা বাপেক যদি তোমাৰ হেৰি আছিল মানে গাঁওবুঢ়া আছিল পুতেকো গাঁওবুঢ়া হ'ব তেওঁৰ পিছৰ জেনেৰেশ্যনৰ কোনোবা এজন হয় গতিকে সেনেকুৱা মানে বহুত আছিল আগতে আৰু মানে ৰুলাৰবিলাকো মানে ধৰা গাঁও পঞ্চায়তৰ কিবা কিবি এনেকুৱা বস্তুবিলাক তেতিয়া গাঁও পঞ্চায়ত নাছিল বাৰু কিন্তু তেনেকুৱা মানে ধৰা যোনবিলাক মানে মুখ্যতঃ মানুহ সেইবিলাক মানে পুৰুষানুক্ৰমে চলি আহিছিল গম পাইছা গতিকে সেই পৰম্পৰাটোক সেই ইংৰাজে কি কৰিছিল সমালোচনা কৰিছিল আৰু কি কৰিছিল আনফালে এই শিক্ষাই 19 শতিকাৰ শেষৰ ফালে ভাৰতবৰ্ষত এক জাতীয় চেতনা জাগ্ৰত হোৱাত অৰিহণা যোগাইছিল আৰু 19 শতিকাৰ শেষৰ ফালে 90 শতিকাৰ শেষৰ ফালে এটা মানে জাতীয় চেতনা গঢ়ি উঠিছিল সকলোৱে মানে ইংৰাজৰ শাসনত মানে সবে অতিষ্ঠ হৈ গৈছিল অতিষ্ঠ হৈ যায় কিনে সবৰে মনত এটোৱে ধান্দা আহিছিল যে আমাক স্বাধীনতা লাগে ঠিক আছে তাৰপিছত বহু বিশিষ্ট ব্যক্তিয়ে জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত হৈ সমাজত দেশপ্ৰেম আৰু জাতীয়তাবাদী চেতনাৰ
প্ৰসাৰ ঘটাইছিল বিশিষ্ট ব্যক্তি কিছুমান মানে ধৰা অলপমান লিড ল'ব পৰা লেখা মেলা কৰা ব্যক্তি আছিল তেওঁলোকে মানে অনুপ্ৰাণিত হৈ কিনে দেশ প্ৰেম আৰু জাতীয়তাবাদীটো প্ৰসাৰ কৰাইছিল মানুহৰ মাজত লেকচাৰ দিছিল কবিতা ৰচনা কৰিছিল গান ৰচনা কৰিছিল এনেকুৱা ধৰণৰ আৰু তেনে লেখকসকলে অসমত এক নতুন সজাগতা আৰু জাতীয়তাবাদী গঢ়ি তুলিবলৈ সক্ষম হৈছিল 19 শতিকাৰ শেষাৰ্ধত ভাৰতৰ আন ঠাইৰ দৰে অসমতো সৰ্বসাধাৰণে উপনিৱেশিক শাসনৰ ওপৰত প্ৰতিবাদ কৰিছিল ভাৰতবৰ্ষত সেইখিনি সময়ত গোটেই ভাৰতবৰ্ষতে প্ৰতিবাদ হৈছিল তাৰ পিছত অসমতো মানে অসমৰ মানুহখিনিও সেই কথাটো মানে এতিয়া চোৱা ভাৰতবৰ্ষত যদি কিবা এখন বেলেগ এখন ষ্টেটত হৈ আছে অসমতো সেইটোৱে হ'ব ন গতিকে অসমতো সেই বস্তুটোৰ মানে প্ৰভাৱ পৰিল ঠিক আছে আৰু জনসাধাৰণৰ সমস্যাবোৰ চৰ্চা আৰু সমাধান কৰিবলৈ কেইবাটাও সামাজিক সাংস্কৃতিক সংস্থাৰ জন্ম হৈছিল এতিয়া আমি সেই সামাজিক আৰু সাংস্কৃতিক সংস্থা কিছুমানৰ কথা পঢ়িম কি সংস্থা জন্ম হৈছিল সেইটো সময়ত আৰু কেনেকৈ আমাৰ প্ৰভাৱ পেলাইছিল প্ৰথমটো সংস্থাৰ নাম হৈছে অসমীয়া উন্নতি সাধিনী সভা এতিয়া অসমীয়া উন্নতি সাধিনী সভাৰ ওপৰত আমি ডিটেইলছভাৱে পঢ়িম সেই অসমীয়া উন্নতি সাধিনী সভাই কিদৰে প্ৰভাৱ পেলাইছিল তোমালোকে জানা যে জোনাকী যুগটোৰ কথা সকলোৱে জানা অসমীয়াত পঢ়িছা সেই জোনাকী যুগৰো বহুত মানে কি প্ৰভাৱ বিস্তাৰ কৰিছিল সেইখিনি সময়ত জাতীয় জাগৰণটো মানে উঠাই তোলাত ঠিক আছে 19 শতিকাৰ মাজভাগত দুটা দিশে প্ৰাধান্য লাভ কৰিছিল প্ৰথম দিশটো এই যে এই সময়ছোৱাত এছাম নতুন শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ অসমীয়া বুদ্ধিজীৱীৰ উত্থান ঘটিছিল গতিকে সেইটো সময়ত কি এছাম নতুন মধ্যবিত্ত শ্ৰেণী অসমীয়া বুদ্ধিজীৱীৰ উত্থান ঘটিছিল আৰু দ্বিতীয়টো হৈছে ৰাজ্যখনত জাতীয় চেতনাৰ বিকাশ হৈছিল আৰু এই সময়ছোৱাতে মধ্যবিত্ত শ্ৰেণীটোৱে নিজকে সংগঠিত কৰি অসমীয়া সংস্কৃতিৰ উন্নতিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে 1857 চনত মনত ৰাখিবা এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 1857 চনত জ্ঞান প্ৰদায়িনী সভা আৰু 1872 চনত অসমীয়া লিটাৰেৰী ছ'চাইটি এই দুটা সংগঠনৰ জন্ম হৈছিল আৰু সেই সময়ছোৱাতে এই ভালেমান ছাত্ৰ ছাত্ৰীয়ে কলকাতাৰ বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু তেতিয়াতো অসমত মানে বেছি বিদ্যালয় আৰু মহাবিদ্যালয় আৰু বিদ্যালয় আছিল মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় নাছিল গতিকে উচ্চ শিক্ষা ল'বৰ কাৰণে কলকাতাত যাব লাগিছিল গতিকে সেই কলকাতাৰ বিভিন্ন মহাবিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে পঢ়ি আছিল তেওঁলোকে ইয়াৰ এই দুটা সংস্থা জন্ম দিয়াৰ ক্ষেত্ৰত বহুত মানে ভূমিকা লৈছিল আৰু তেওঁলোকে কি কৰিছিল মাতৃভাষা পৰিহাৰ কৰি বাংলা ভাষা প্ৰয়োগ কৰিবলগীয়া হৈছিল সেইটো সময়ত কলিকতাৰ সেই মহাবিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে আৰু বহুতো যুৱকে নিজৰ ভাষাটোৰ পুনৰুত্থান কৰি ইয়াক সম্ভাৱ্য ক্ষেত্ৰত উত্তৰণৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল গতিকে নিজৰ যেতিয়া মাতৃভাষাটো এৰি দিবলগীয়া হৈছিল চবৰে অলপমান আৱেগত লাগিছিল গতিকে সেই উদ্দেশ্য সৰগত কৰি 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা নামৰ সংগঠনটোৰ জন্ম কৰা হৈছিল আৰু অতি সোনকালে এই সংগঠনটোৱে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা কনকলাল বৰুৱা ৰমাকান্ত বৰকটকী আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ সবল পৰিচালনাত এই সকলটো আছিল জিনিয়াছ আৰু হয়নে নাই তোমালোকে জানা অলৰেডি তেওঁলোকৰ কথা তেওঁলোকৰ পৰিচালনাত সাহিত্য অনুষ্ঠানটোই মানে বহুত প্ৰসাৰ লাভ কৰিছিল পৰিপক্কতা লাভ কৰিছিল আৰু এই সভাত অসমৰ লগতে কলকাতাত বসবাস কৰা অসমীয়া লোকসকলৰ মাজত একতা আৰু জাতীয় চেতনা উন্মেষ ঘটাত সফল হৈছিল আৰু অসমীয়া ভাষাক এটা আদৰ্শ ভাষা হিচাপে উন্নতি কৰিবলৈ এই অসমীয়া উন্নতি সাধিনী সভাই বহুত বেছি গুৰুত্ব প্ৰদান কৰিছিল গতিকে পিছলৈকে এইটো অনুষ্ঠানৰ বহুত অৰিহণা আছে তোমালোকে সেইবিলাক কথা পাবা এতিয়া জোনাকী যুগ আমি জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে সকলোৱে জানো চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী এওঁলোকে কি কৰিছিল চাবা 19 শতিকাৰ শেষৰ ফালে আৰু 20 শতিকাৰ আৰম্ভণিত 1889 চনৰ পিছৰ সময়ছোৱাত কি কৰিছিল জোনাকী নামৰ এখন আলোচনী মানে ওলাইছিল আৰু সেই জোনাকীত কি কৰিছিল ৰোমান্টিকতাবাদৰ প্ৰৱেশ ঘটিছিল ৰোমান্টিকতাবাদ মানে কি চাবা এতিয়া য'ত মানে ধৰা ফিলিংছক লৈ কিনে প্ৰেমক লৈ কিনে
তাৰপিছত তোমাৰ নেচাৰক লৈ কিনে সেইটো গোটেই বিশ্বতে হৈছিল বাৰু কিন্তু আমাৰ অসমত বিশেষকৈ এওঁলোকে মানে সেই ৰোমান্টিকতাবাদৰ মানে উন্মেষ ঘটাইছিল আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতি বিকাশৰ লগতে এক জাতীয়তাবাদী চেতনাৰ উন্মেষ ঘটিছিল আৰু তেওঁলোকে এটা মানে জাতীয়তাবাদী ভাৱধাৰাৰ কবিতা গান নাটক লিখাৰ মানে যেনেকৈ ধৰা বংগদেশত তোমাৰ হেৰি কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিছিল অসমত এওঁলোকে কৰিছিল আৰু চন্দ্ৰকুমাৰ আগৰৱালা তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱা আদিৰ দৰে লেখকে মুখ্য ভূমিকা লৈছিল আৰু যুগৰ জাতীয়তাবাদী উত্তৰণত অসমীয়া উন্নতি সাধনী সভাৰ দ্বাৰা জোনাকী প্ৰকাশ হৈছিল সেইকাৰণে জোনাকীখনে বহুত মানে এওঁলোকৰ নিচিনা মানে অসমীয়া সাহিত্যৰ পুৰোধা ব্যক্তিসকলক এই মেগাজিনখনে জন্ম দিছিল তেওঁলোকে তাতে লিখা মেলা কৰিছিল তাৰপিছত অসমীয়া ভাষাৰ বিকাশ আৰু আধুনিক অসমীয়া সাহিত্যৰ সৃষ্টিয়ে অসমীয়া জাতিসত্তাৰ জাগৰণত সহায় কৰিছিল তাৰপিছত তোমাৰ এই জোনাকী যুগটো যে আছে সেই জোনাকী যুগৰ জাতীয়তাবাদী উত্তৰণত কিনো আভাস আছে সেইখিনি কথা আমি অলপমান ডিছকাছ কৰিম 1 নম্বৰ কথা হ'ল ভাষা আৰু সাহিত্যৰ জাগৰণ হৈছিল জোনাকীৰ ভূমিকা আছিল 1889 চনত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ সেইখন এখন মুখপত্ৰ আছিল ঠিক আছে আৰু সেইখনে ৰোমান্টিকতাবাদৰ সূচনা কৰিছিল এটো তোমালোকৰ কোৱেশ্চন আহিলে এনেকুৱাকে পইণ্ট টু পইণ্ট লিখিলে তোমালোকে গোটেইখিনি নাম্বাৰ পাবা গতিকে কোৱেশ্চনটো আহিলে তোমালোকে এইকেইটা পইণ্ট কেইটা মনত ৰাখিবা যে জোনাকীৰ ভূমিকা কি আছিল সেইখন অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপত্ৰ আছিল আৰু সেইখনে অসমীয়া সাহিত্যত ৰোমান্টিকতাবাদৰ সূচনা কৰিছিল আৰু জাতীয় চেতনাৰ বিকাশ কৰাইছিল সেই মেগাজিনখনে জোনাকীয়ে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ লগত জাতীয়তাবাদী চেতনাৰ প্ৰচাৰ কৰাইছিল যাৰ ফলত অসমীয়া মানুহৰ মাজত ঐক্য আৰু গৌৰৱৰ অনুভূতিৰ সৃষ্টি হৈছিল আৰু সাংস্কৃতিক আৰু সামাজিক জাগৰণ এতিয়া সেই জাতীয় অনুষ্ঠানৰ জন্ম হৈছিল মানে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ দৰে সংগঠনৰ মানে জন্ম হৈছিল সেইখিনি সময়ত তাৰপিছত লোকসাহিত্যৰ সংৰক্ষণ এই যুগত অসমীয়া লোকসাহিত্য তাৰপিছত সংগীত সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিল তাৰপিছত সাহিত্যিকৰ অৱদান আছিল লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা তাৰপিছত হেমচন্দ্ৰ গোস্বামী আদিৰ দৰে লেখকসকলে সাহিত্যৰ জৰিয়তে অসমীয়া জাতিৰ স্বাতন্ত্ৰ্য বোধ জগাই তুলিছিল আৰু আধুনিকতাৰ প্ৰৱেশ এই যুগে অসমীয়া সাহিত্যত প্ৰেম প্ৰকৃতি আৰু মানৱীয় অনুভূতিৰ প্ৰকাশ ঘটাইছিল আৰু যি জাতীয়তাবাদী আন্দোলনৰ সমান্তৰালকৈ সমাজৰ প্ৰতিও মানে তেওঁলোক সজাগ আছিল মানে আধুনিকতাবাদৰ প্ৰৱেশ কৰিছিল গতিকে তোমালোকে এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এটা স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে নেক্সট কথা কি অসম সাহিত্য সভাৰ স্থাপন হৈছিল 1917 চনত অসম সাহিত্য সভা গঠন হোৱাৰ পিছত অসমীয়া সাহিত্য কলা সংস্কৃতিৰ প্ৰসাৰৰ বাবে এখন মঞ্চ লাভ কৰিলে আৰু যাৰ ফলত জাতীয়তাবাদী ধাৰা আৰু অধিক শক্তিশালী হৈছিল সামগ্ৰিকভাৱে জোনাকী যুগটো আছিল অসমীয়া জাতীয়তাবাদৰ এক গুৰুত্বপূৰ্ণ অধ্যায় যিয়ে ভাষা সাহিত্য সংস্কৃতিৰ জৰিয়তে অসমীয়া জাতিসত্তাৰ জাগৰণত আৰু ৰাজনৈতিক আন্দোলনৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিছিল গতিকে এইটো কথা ইয়াৰে মনত ৰাখিবা অসমীয়া ভাষা উন্নতি সাধনী মানে অসম সাহিত্য সভা গঠন হৈছিল 1917 চনত ঠিক আছে গতিকে সেইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কথা এতিয়া অসমত আৰু ছাত্ৰসকলৰ এটা ডাঙৰ অৰিহণা আছে এতিয়াও মানে তোমাৰ সেই সদৌ অসম ছাত্ৰ সন্থাই বিশেষ এটা ভূমিকা পালন কৰে সদায় মানে ৰাজনৈতিক ক্ষেত্ৰখনত অসমৰ যে ছাত্ৰ সংগঠনসমূহে যে কেৱল যে ছাত্ৰৰ সমস্যাক লৈ মাত মাতি আহিছে তেনেকুৱা নহয় ৰাজনৈতিক সমস্যা হওক সাংস্কৃতিক ক্ষেত্ৰতো তেওঁলোকে বহুত কাম কৰি আছে আগৰ পৰাই সেই পূৰ্বৰ পৰাই অসম ছাত্ৰ সন্মিলন বুলি এটা সংস্থাৰ জন্ম হৈছিল সেইটো হৈছিল 1916 চনত 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন অসম ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা ঘটনা আৰু এই সন্মিলনৰ প্ৰথম অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিল তেতিয়া অসম ছাত্ৰ সন্মিলন তেওঁলোক ছাত্ৰ আছিল লক্ষ্মীনাথ বেজবৰুৱাহঁত তেওঁলোক মানে তেওঁলোকৰ সভাপতিত্বত অসম ছাত্ৰ সন্মিলন মানে অনুষ্ঠিত হৈছিল আৰু এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা
আৰু ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল আৰু এই সন্মিলনে যদিও প্ৰথম অৱস্থাত ৰাজনৈতিক আলোচনা বা ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হোৱা নাছিল পিছলৈ কিন্তু দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু এই সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক শিক্ষাবিদ তাৰপিছত চিন্তাবিদ আৰু ৰাজনীতিবিদসকলে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা হওক পদ্মনাথ গোহাঁই বৰুৱা হওক তাৰপিছত আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় কৃষ্ণকান্ত সন্দিকৈৰ নাম উল্লেখযোগ্য আৰু তেওঁলোকৰ সেই ছাত্ৰ সন্মিলনখনৰ এখন মানে মুখপাত্ৰ আছিল গম পাইছা সেই মুখপত্ৰখনৰ নামটো তোমালোকৰ সুধিব পাৰে সেইখনৰ নাম আছিল মিলন ঠিক আছে যেনেকৈ তোমাৰ ইয়াৰে আছিল জোনাকী এওঁলোকৰ আছিল মিলন এইদৰে ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা সাহিত্য সংস্কৃতি চৰ্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আছে গতিকে ছাত্ৰ সন্মিলনৰ কথাখিনিও কেতিয়াবা আহিব পাৰে এতিয়া ৰায়ত সভা এটা মোষ্ট ইম্পৰ্টেণ্ট এইটো মানে কৃষকসকলৰ এটা মুভমেণ্ট আছিল সেই ৰায়ত সভাৰ কথাখিনি আমি অলপমান পঢ়িম ৰায়ত সভা কি চাবা প্ৰথমতে গঠন হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ ৰায়ত সভা দুখন হৈছে 1884 আৰু 85 চনত গঠন হোৱা তেজপুৰ ৰায়ত সভা এইটো মনত ৰাখিবা প্ৰথম তেজপুৰ ৰায়ত সভা আৰু 1886-87 চনত নগাঁও ৰায়ত সভা এই দুখন তোমালোকক সুধিব পাৰে প্ৰথমখন হৈছে প্ৰথম দুখন তোমাৰ তেজপুৰ আৰু নগাঁও ৰায়ত সভা এই ৰায়ত সভাসমূহৰ পৰিকল্পনা অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে চূড়ান্ত কৰাৰ লগতে কাৰ্যকৰী কৰিছিল আৰু কৃষকৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰাটোৱে ৰায়ত সভাৰ উদ্দেশ্য আছিল ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল এতিয়া গম পালে ৰায়ত সভা কি হয় যে অসমত যোনবিলাক ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰিছিল ভূমি নীতি আৰু ৰাজহ ব্যৱস্থা মানে টেক্সৰ ওপৰত সেই ৰায়ত সভাবিলাকে মানে প্ৰতিবাদ কৰিছিল সেইটোৱে মুখ্যতঃ কাম আছিল ৰায়ত সভাৰ তাৰপিছত গ্ৰেজিং কৰ বন্ধ কৰা গ্ৰেজিং কৰ মানে ঘাঁহ খালেও মানে টেক্স দিব লাগে গৰু ছাগলীবিলাকে গম পাইছা তাৰপিছত মাটিৰ খাজনা হ্ৰাস কৰা আদি দাবীও ৰায়ত সভাই উত্থাপন কৰিছিল আৰু এই সভাত পূৰ্বৰ বংগৰ পৰা অসমলৈ হোৱা প্ৰব্ৰজন ৰোধ কৰিবলৈ দাবী উত্থাপন কৰিছিল অৱশ্যে লক্ষণীয় কথাটো এই যে 1893-94 চনত নগাঁও দৰং আৰু কামৰূপ জিলাৰ বিভিন্ন অংশত সূত্ৰপাত হোৱা কৃষক বিদ্ৰোহসমূহত ৰায়ত সভাই সক্ৰিয় ভূমিকা পালন কৰা নাছিল আৰু 19বিংশ শতিকাৰ আৰম্ভণিতে ৰায়ত সভাসমূহৰ প্ৰাৰম্ভিক অৱস্থিতিৰ অন্ত পৰে আৰু 1930 চনৰ পৰা 1936 চনলৈ আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই ৰায়ত সভাসমূহৰ পুনৰ গঠন কৰিছিল আৰু এই সময়ছোৱাতে ৰায়ত সভাসমূহে মাটিৰ খাজনা 50% হ্ৰাস কৰিবলৈ দাবী উত্থাপন কৰিছিল তেওঁলোকে মানে এনি টাইম মানে দাবী উত্থাপন কৰি আহিছিল টেক্সটোৰ কাৰণে কমাবৰ কাৰণে আৰু ৰাজ্যখনত ৰায়ত সভাসমূহৰ কাৰ্যৰ সমন্বয় কৰিবলৈ আৰু সামূহিক লক্ষ্যত উপনীত হ'বলৈ কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ তত্ত্বাৱধানত 1933 চনৰ 8 এপ্ৰিলত সদৌ অসম ৰায়ত সভাৰ গঠন কৰা হয় এইটো মনত ৰাখিবা সদৌ অসম ৰায়ত সভা কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ তত্ত্বাৱধানত মানে গঠন হৈছিল আৰু পৰৱৰ্তী কেইটামান বৰ্ষত প্ৰায় 300খন ৰায়ত সভাৰ গঠন হয় অৱশ্যে 1940 চনৰ শেষৰ ফালে ৰায়ত সভাসমূহৰ কাম কাজ মানে নোহোৱা হৈ পৰিছিল আৰু বুজন সংখ্যকে অসম কংগ্ৰেছ কমিটিৰ লগত চামিল হৈ পৰিছিল তেওঁলোকে একেলগে কাম কৰাৰ পিছত সিদ্ধান্ত ল'লে অসম কংগ্ৰেছ কমিটিৰ লগত তাৰ পিছত আহিল যোৰহাট সাৰ্বজনিক সভা এই যোৰহাট সাৰ্বজনিক সভায়ো জাতীয় জাগৰণটো মানে বৃদ্ধি কৰাত বিশেষ অৰিহণা যোগাইছিল জগন্নাথ বৰুৱাৰ নাম শুনিছা JB কলেজৰ নাম শুনিছা এই জগন্নাথ বৰুৱাই কি কৰিছিল 1884 চনত
যোৰহাট সাৰ্বজনিক সভা স্থাপিত হৈছিল তেওঁৰ নেতৃত্বত, সেই মানে জগন্নাথ বৰুৱাৰ নেতৃত্বত। আৰু এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা। তেওঁ মানে সম্পাদক আছিল, তেওঁৰ নেতৃত্বত গঠন হৈছিল। আৰু জগন্নাথ বৰুৱাৰ অসাহতীয়া প্ৰচেষ্টাত গঢ়ি উঠা এইখনেই অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান আছিল। আৰু এইখনৰ মূল উদ্দেশ্য কেইটা, তোমালোকৰ কিতাপত বহুত কথা আছে, মানে ইমান পঢ়িব নালাগে, এইখিনি কথা ভালকৈ মনত ৰাখিলেই হ'ল। মুখ্য উদ্দেশ্য কি আছিল? ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা, ৰাইজৰ যোনখিনি আশা, ৰাইজে যি বিচাৰে সেইটো চৰকাৰক অৱগত কৰাব, মানে ব্ৰিটিছ চৰকাৰক। আৰু চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা আৰু জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা। আৰু এই সভাই চৰকাৰী কূটনীতিৰ বিৰুদ্ধে সক্ৰিয়ভাৱে মাত মাতিছিল। এই ক্ষেত্ৰত সভাই গ্ৰহণ কৰা কেইটামান উল্লেখযোগ্য কাৰ্যৱলী আহিব পাৰে। কাৰ্যৱলীৰ ভিতৰত 1886 চনত চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু 1892-93 চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিল। এইকেইটা কাৰ্যৱলী। 1893 চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰোধ কৰিছিল। এই তিনিটা হ'ল কাৰ্যৱলী, ঠিক আছে। তাৰপিছত আছাম এছ'চিয়েশ্যন। আছাম এছ'চিয়েশ্যনৰো এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। জন্ম হৈছিল কেনেকৈ চাবা, অসমৰ কথা সামগ্ৰিকভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক চৰকাৰৰ ওচৰত আবেদন কৰাৰ বাবে। এইটো কথা মনত ৰাখিবা। 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ'চিয়েশ্যন নামৰ অনুষ্ঠানটিৰ জন্ম হৈছিল। আৰু 1905 চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হোৱা এই এছ'চিয়েশ্যনখনৰ প্ৰথমখন অধিৱেশন গৌৰীপুৰৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাক সভাপতি আৰু জগন্নাথ বৰুৱাক উপসভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচন কৰা হৈছিল। গোটেই এটা কথা মনত ৰাখিবা, প্ৰভাত চন্দ্ৰ বৰুৱাক সভাপতি, জগন্নাথ বৰুৱাক উপসভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচন কৰা হৈছিল। আৰু আছাম এছ'চিয়েশ্যনে অসমৰ ৰাইজৰ মুখপত্ৰ হিচাপে সেৱা আগবঢ়াইছিল। সমাজ সংস্কাৰমূলক কাৰ্যৰ ভিতৰত তেওঁলোকৰ কি আছিল? আছাম এছ'চিয়েশ্যনৰ পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল। এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল। বৰ্ধিত কৰ আৰু চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। তাৰপিছত শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল। তেতিয়া কটন কলেজখনটো গম পোৱা ব্ৰিটিছে স্থাপন কৰিছিল। তেতিয়া মানে তাতে বেছিভাগ মানে সেই ব্ৰিটেইনৰ ইংলিছ টিচাৰ্ছবিলাক আছিল। তেতিয়া এই প্ৰথমবাৰ আছাম এছ'চিয়েশ্যনে যে তেওঁলোকে কৈছিল যে অসমত কটন কলেজত অসমীয়া শিক্ষক নিযুক্তি দিয়ক, এইটো কথাৰ ওপৰত মাত দিছিল। তাৰপিছত দাবীসমূহ কি আছিল তেওঁলোকে কৰা? বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰ পৰা পৃথক কৰিবলৈ। আৰু 1907 চনত এছ'চিয়েশ্যনে চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছিল। এছ'চিয়েশ্যনে বিধানসভাত প্ৰতিনিধিত্বৰ দাবী উত্থাপন কৰিছিল। আৰু 1918 চনত মণ্টেগো চেমছফৰ্ড ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী তুলিছিল। আৰু সেই উদ্দেশ্যৰে 1917 চনত কলিকতালৈ এটি 7জনীয়া সজাতি দল পঠোৱা হৈছিল। আৰু 1920 চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও তেওঁলোকে দাবী উত্থাপন কৰিছিল। কাৰণ তেতিয়ালৈকে মই ক'লোৱে আগৰ কথাখিনি যে তেতিয়ালৈকে অসমত মানে বিশ্ববিদ্যালয় নাছিল, অসমৰ ল'ৰা ছোৱালীবিলাকে কলিকতাত পঢ়িব যাব লাগিছিল। আৰু 1921 চনৰ অসহযোগ আন্দোলনত এছ'চিয়েশ্যনে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। আৰু 1921 চনত এছ'চিয়েশ্যনে নিজস্ব স্বতন্ত্ৰ পৰিচয় পৰিত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ লগত চামিল হৈছিল। তাৰপিছত আহিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি। মানে আমাৰ কংগ্ৰেছ কমিটিখনতো অসমতো এখন মানে সাংগঠনিক দল এটা আছিল। তাৰ ওপৰত কি কৰিছিল চাবা, আছাম এছ'চিয়েশ্যনক কংগ্ৰেছ সংগঠনলৈ
ৰূপান্তৰিত কৰাৰ উদ্দেশ্যৰে চাবিলাল উপাধ্যায়ৰ পৌৰাহিত্যত 1921 চনৰ 18 এপ্ৰিলত যোৰহাটত এখন বিশেষ অধিৱেশন অনুষ্ঠিত হৈছিল আৰু সেই বছৰৰে জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, চাবিলাল উপাধ্যায়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম কংগ্ৰেছ কমিটি গঠন হৈছিল। মনত ৰাখিবা ডেটটো 1921 চনৰ 18 এপ্ৰিলত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিখনৰ গঠন হৈছিল। আৰু 1920 চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ্গঠন প্ৰস্তাৱ লোৱা হৈছিল আৰু কংগ্ৰেছৰ এই নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈ উৎসাহিত কৰিছিল। তেওঁলোক সকলোৱে মানে ভাল পাইছিল এইটো কথা যে জাতীয় কংগ্ৰেছে কি কৰিছে, ৰাজ্যসমূহক পুনৰ্গঠন কৰিব ভাষাৰ ভিত্তিত কৰি কিনে। গতিকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। আৰু এই কমিটিৰ তত্ত্বাৱধানত 1921 চনত গান্ধীক অসমত অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছিল। তোমালোকে গম পোৱা অলৰেডি যে গান্ধী আহিছিল 1921 চনত সেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেতিয়া গান্ধী আহিছিল 1921 চনত। আৰু সেই বছৰে আগষ্ট মাহত গান্ধী অসম ভ্ৰমণে নৱগঠিত কংগ্ৰেছৰ কৰ্মীসকলক অসমত অসহযোগ আন্দোলনত সক্ৰিয় কৰি তোলাত সহায় কৰিছিল। আৰু অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে 1926 চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল। গোটেই মানে জাতীয় কংগ্ৰেছৰ গোটেই সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সেই 41তম বাৰ্ষিক অধিৱেশনখন পাণ্ডুত হৈছিল আৰু তাৰে নেতৃত্ব লৈছিল অসম কংগ্ৰেছ, মানে গোটেই আয়োজনখিনি কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। আৰু বিষ্ণুৰাম মেধি, মৌলানা তৈবুল্লাহ, সিদ্ধিনাথ শৰ্মা, তাৰপিছত অম্বিকাগিৰি ৰায়চৌধুৰীকে ধৰি আন নেতাসকলে কংগ্ৰেছৰ পৰিকল্পনাসমূহ কাৰ্যকাৰী কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। তাৰপিছত অসমত কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি। গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আৰু পিছলৈ তেওঁ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। যেতিয়া কেবিনেট মিছনে অসম আৰু উত্তৰ পূবক বংগদেশৰ লগত সাঙুৰি গহগোটত সন্নিৱিষ্ট কৰাৰ বাবে আগবাঢ়িছিল তেতিয়া বৰদলৈৰ মন্ত্ৰীসভাই তাৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। তোমালোকে এইটো কথা গম পোৱা নে নাই নাজানো যে গোপীনাথ বৰদলৈতো স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল। তেওঁৰ মানে সেই দাবীটোৰ কাৰণে আমাৰতো অসমখন জানে পাকিস্তানৰ অংগ হ'বলৈ ওলাইছিল এটা সময়ত। এই গোপীনাথ বৰদলৈ যদি নাথাকিলেহেঁতেন আমি পাকিস্তানৰ অংগ হ'লো হয়, গম পাইছা। এই গোপীনাথ বৰদলৈ অসমখনক বচাইছিল ভাৰতবৰ্ষৰ লগত চামিল কৰাৰ কাৰণে, তেওঁ তীব্ৰ প্ৰতিবাদ কৰিছিল তেতিয়া। গতিকে এইজন মানুহৰ কাৰণে আমি আজি আছোঁ মানে ইয়াতে ভালকৈ শান্তিপূৰ্ণভাৱে। গতিকে গান্ধীৰ সমৰ্থন আৰু বৰদলৈ নেতৃত্ব সেইটো কথাত গান্ধীয়েও সমৰ্থন কৰিছিল কাৰণ ভাল ৰিলেশ্যন আছিল গান্ধীৰ লগতো গোপীনাথ বৰদলৈ। আৰু গান্ধীৰ সমৰ্থন আৰু বৰদলৈৰ নেতৃত্বত হোৱা আন্দোলনৰ ফলত অসম গহগোটত অন্তৰ্ভুক্ত নহ'ল। তাৰপিছত স্বদেশী আন্দোলনতো প্ৰথম লেচনটোত খুব ধুনীয়াকৈ শিকাইছোৱে স্বদেশী আন্দোলন কি হয়। এতিয়া সেই স্বদেশী আন্দোলনৰ প্ৰভাৱ অসমত কেনেকৈ পৰিছিল সেইখিনি কথা আমি পঢ়িম। অসমত স্বদেশী আন্দোলনৰ প্ৰভাৱ প্ৰধানকৈ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, তেজপুৰ, ডিব্ৰুগড় আদি ঠাইত পৰিলক্ষিত হৈছিল। স্বদেশী আন্দোলনৰ প্ৰভাৱ এইকেইখন ঠাইত ধুবুৰীয়ে হওক, গৌৰীপুৰ হওক, গোৱালপাৰা, তেজপুৰ, ডিব্ৰুগড় আদি ঠাইত বিশেষভাৱে পৰিছিল। কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী আৰু গোবিন্দ লাহিৰীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিপ্লৱী সংগঠন কৰিছিল। তেওঁলোকে এটা বিপ্লৱ কৰিছিল আৰু তেওঁলোকে অসমৰ লোকসকলক বিদেশী বস্তু বৰ্জন কৰিবলৈ আৰু থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল। আৰু ইয়াৰ ফলস্বৰূপে বিদেশত নিৰ্মিত সামগ্ৰী বিশেষকৈ বস্তুৰ চাহিদা হ্ৰাস পাইছিল আৰু জাতীয় উদ্যোগসমূহৰ বিকাশ সাধন হোৱাৰ লগতে এৰী, মুগা, পাট, খাদী বস্ত্ৰ আদি প্ৰস্তুতকৰণৰ লগত জড়িত কুটীৰ শিল্প বিকাশ হৈছিল। আৰু ছাত্ৰৰ এটা গোটে সপ্তাহত দুদিনকৈ জাহাজ ঘাটত কুলিৰ কাম কৰি যি মানে ধন উপাৰ্জন কৰিছিল, চোৱা
গুৱাহাটীৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিছিল সেই তেওঁলোকে সপ্তাহৰ যিকোনো 2টা বাৰত মানে কুলিৰ কাম কৰিছিল জাহাজ ঘাটত গম পাইছে বস্তুবিলাক দাঙি দাঙি আনিছিল আৰু তাৰে যিখিনি ধন উপাৰ্জন হৈছিল সেইখিনি স্বদেশী আন্দোলনৰ পুঁজিলৈ আগবঢ়াইছিল গতিকে চেক্ৰিফাইচখিনি চোৱা আজিৰ দিনত কৰিব পাৰিবনে কোনোবাই তাৰপিছত ক্ষুদিৰাম বসু তাৰপিছত উল্লাসকৰ দত্ত আৰু বাৰীন্দ্ৰ ঘোষৰ লগত যোগাযোগ স্থাপনেৰে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সেৱা সংঘ নামৰ এটা বিপ্লৱী সংগঠন কৰিছিল আৰু স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ ব্ৰিটিছ চৰকাৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু ইয়াৰে কেইটামান আছিল কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ পাঠ্যক্ৰমত অসমীয়া ভাষা আৰু সাহিত্যৰ অন্তৰ্ভুক্তি হ'ব লাগিব সেইটো কথা মানে উত্থাপন কৰিছিল তাৰপিছত উৎকৃষ্ট শিক্ষানুষ্ঠান হিচাপে কটন কলেজক গঢ়ি তুলিবলৈ ইয়াৰ সকলোবোৰ বিভাগতে স্নাতক মহলৰ শ্ৰেণীৰ প্ৰাৰম্ভণ সকলোবিলাক শাখাত কি কৰিছিল স্নাতক যাতে মহলাটো হয় তাৰ কাৰণে দাবী জনাইছিল তাৰপিছত অসমত কুৰিদফীয়া ভূমি বন্দোবস্তিৰ প্ৰৱৰ্তন হৈছিল প্ৰৱৰ্তন কৰিবৰ কাৰণে জোৰ দিছিল লক্ষণীয় কথাটো এয়ে যে স্বদেশী আন্দোলনৰ চুৰমা উপত্যকাত যথেষ্ট জনপ্ৰিয় আছিল আৰু সুৰমা ভেলী এছ'চিয়েশ্যনে এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল এইটো কথা মনত ৰাখিবা সুৰমাত মানে বেছিকৈ জনপ্ৰিয় আছিল আৰু এই অঞ্চলত হোৱা আন্দোলনৰ ফলস্বৰূপে শ্ৰীহট্ট হবিবগঞ্জ শ্ৰীমংগল তাৰপিছত লখাই তাৰপিছত বনিয়াংচাং তাৰপিছত কৰিমগঞ্জ শিলচৰ আদিত জাতীয় বিদ্যালয় স্থাপন হৈছিল সেই আন্দোলনৰ পিছত তাৰপিছত অসহযোগ আন্দোলন আৰু অসহযোগ আন্দোলনৰ কেনেদৰে প্ৰভাৱ পৰিছিল অসমত তোমালোকে অলৰেডি জানা যে মহাত্মা গান্ধী 1921 চনত অসমত আহি কিনে ইয়াতে অসহযোগ আন্দোলনৰ প্ৰচাৰ কৰিছিল ঠিক আছে আৰু তেতিয়াৰ পৰা অসমত মানে বিশেষভাৱে এই আন্দোলনটোৰ প্ৰভাৱ পৰিছিল আৰু এই আন্দোলনে অসমৰ ৰাজনৈতিক পৰিৱেশ উত্তাল কৰিছিল আৰু অসমত এই আন্দোলনৰ প্ৰসাৰ লাভ কৰাৰ মুখ্য কাৰণসমূহ আছিল মহাত্মা গান্ধীৰ অসম আগমন এইটো অলৰেডি ক'লোঁ যে 1921 চনত গান্ধীৰ সেই যে বৃহৎ মানে ভ্ৰমণ আছিল অসম ভ্ৰমণ তাৰে ভিতৰত অসম ভ্ৰমণো আছিল অসম ভ্ৰমণত গান্ধী আহিছিল অসমত তাৰপিছত ছাত্ৰসকলৰ আগ্ৰহ চন্দ্ৰনাথ শৰ্মা এইজন মানুহৰ কথা তোমালোকে পিছলৈকে পঢ়িব পাবা চন্দ্ৰনাথ শৰ্মা এজন মানে ছাত্ৰ নেতা আছিল সেইটো সময়ত আৰু তো বহুত মানে এই যে আমাৰ সদৌ অসম ছাত্ৰ সন্থান তাতো তেওঁৰ বহুত অৰিহণা আছে তাৰপিছত হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস আদিৰ নেতৃত্বত ছাত্ৰসকলে চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰি আন্দোলনত যোগ দিছিল তাৰপিছত উকিলসকলৰ অংশগ্ৰহণ ছাত্ৰসকলক দেখি নবীন চন্দ্ৰ বৰদলৈ কুলধৰ চলিহা তাৰপিছত তৰুণ ৰাম ফুকন আদি উকিলসকলেও উকালতি বাদ দিয়ে মানে ছাত্ৰসকলে বাদ দিয়া দেখি উকিলসকলেও তেওঁলোকৰ উকালতি বাদ দি দিছিল তাৰপিছত বাগিচাৰ বনোৱা আৰু চৰকাৰী বিষয়ৰ প্ৰতিবাদ 1921 চনৰ মে' মাহত মজুৰি বৃদ্ধিৰ দাবী জনাই আৰু গান্ধী মহাৰাজৰ জয় ধ্বনি দি চাৰগোলা আৰু লংগাই উপত্যকাৰ 13খন চাহ বাগিচাৰ প্ৰায় 8,000 চাহ বনুৱাই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু ইয়াৰে লগত চৰকাৰী বিষয়া আৰু শিক্ষকেও নিজৰ দায়িত্ব এৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল মানে চৰকাৰী বিষয়া শিক্ষক আদি বহুতে মানে তাৰপিছত চাহ বাগিচাৰ কৰ্মচাৰী 8,000 বনুৱাই একেলগে মানে কাম বাদ দি কিনে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল তাৰপিছত আসাম এছ'চিয়েশ্যনৰ অৱদান 1921 চনৰ জুন মাহত আসাম এছ'চিয়েশ্যনে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন কৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি অতি সোনকালে ৰাষ্ট্ৰীয় আন্দোলনৰ সৈতে একত্ৰিত হৈছিল আৰু অসহযোগ আন্দোলনে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব নপাওঁতে 1922 চনৰ 5 ফেব্ৰুৱাৰীত চৌৰি চৌৰাত হিংসাত্মক ঘটনাৰ বাবে এই আন্দোলনটো স্থগিত ৰাখিবলৈ বাধ্য হৈছিল তোমালোকে এইটো আগৰ লেচনটোতো পাইছা যে অসহযোগ আন্দোলনৰ কেনেদৰে সামৰণি পৰিছিল চৌৰি চৌৰাত এটা মানে হিংসাত্মক কাৰ্যসূচী হৈছিল আৰু মহাত্মা গান্ধী নিজে মানে অহিংস পদ্ধতিৰে আন্দোলনটো যিহেতু কৰিছিল গতিকে তেওঁ মানে সেই আন্দোলনটো স্থগিত ৰাখিছিল তাৰপিছত আইন অমান্য আন্দোলন আৰু অসমৰ পৰা হেমচন্দ্ৰ বৰুৱা
তাৰপিছত মহম্মদ তৈবুল্লাহ, তাৰপিছত বিষ্ণুৰাম মেধি আদিৰ নেতৃত্বত সকলো একত্ৰিত হৈ গান্ধীৰ লোণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰিছিল। আৰু সেই সময়ত লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। কিন্তু অসম কংগ্ৰেছৰ মতে অসম এনে এক বৃহৎ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে প্ৰস্তুত নহয়। তৰুণৰাম ফুকন, ৰোহিণী কুমাৰ চৌধুৰী আদি বিভিন্ন লোকৰ বিপৰীতে বিষ্ণুৰাম মেধি, হেমচন্দ্ৰ বৰুৱা, তাৰপিছত অম্বিকাগিৰি ৰায়চৌধুৰী আদিয়ে এই আন্দোলনত সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছিল। তাৰপিছত আন্দোলনৰ বিভিন্ন দিশ চাবলৈ নতুন সমিতি, উপসমিতি গঠন কৰা হৈছিল। ইয়াৰে মূল উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা আৰু বিদেশী বস্তু বৰ্জন আৰু কানি আৰু সুৰাৰ প্ৰচলন বন্ধ কৰা। তাৰপিছত অমিয় কুমাৰ দাসে ছাত্ৰসকলকো এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। এতিয়া আইন অমান্য আন্দোলনৰ এইখিনি মানে গুৰুত্বপূৰ্ণ কথা। তাৰপিছত আইন অমান্য আন্দোলনৰ প্ৰভাৱ, তাৰপিছত সেই আইন অমান্য আন্দোলনেৰে আৰু তেতিয়া মানে কি হ'ল, কাৰ্নিংহাম চাৰ্কুলাৰ প্ৰয়োগ কৰি দিলে। কাৰ্নিংহাম চাৰ্কুলাৰ কি চাবা, 1900 সেই মানে আইন অমান্য আন্দোলনৰ প্ৰতিবাদ হৈ থাকোঁতে 1930 চনৰ 6 মে আৰু 14 মে তাৰিখে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰসকলে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। মই ক'লোৱে যে ছাত্ৰসকলেও সেই সময়ত মানে কি কৰিছিল, শিক্ষানুষ্ঠানবিলাক বৰ্জন কৰিছিল। আৰু সেই সময়তে J.R. কাৰ্নিংহামে কি কৰিছিল, 1930 চনত প্ৰকাশ কৰা কাৰ্নিংহাম চাৰ্কুলাৰৰ বাবে পৰিস্থিতি অধিক স্পৰ্শকাতৰ হৈ পৰিছিল। আৰু এই চাৰ্কুলাৰ মতে কি কৰিছিল জানানে, ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰা লিখিত প্ৰতিশ্ৰুতি দিবলগীয়া হৈছিল। মানে মোৰ সন্তানে এনেকুৱা ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিব নালাগে, লিখি দিব লাগিব, সেনেকুৱা মানে এখন চাৰ্কুলাৰ আনি দিছিল। আৰু দোষী সাব্যস্ত হোৱা সকলক জৰিমনা বিহাৰ লগতে ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত কৰা হ'ব। আৰু যিসকলে দোষী সাব্যস্ত হয়, সেই দোষী সাব্যস্তসকলে কি কৰিব লাগিব, মানে ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত কৰা হ'ব, মানে তেওঁলোকক বৃত্তি চিত্তি আৰু নিদিয়ে। আৰু ছাত্ৰসকলে এই অপমানজনক নিৰ্দেশনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, যিয়ে পিছলৈ অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল। আৰু অসম ছাত্ৰ সন্মিলনে ইয়াৰ আঁচনি আৰু কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰিবলৈ গুৱাহাটীত এখন বিশেষ সভা অনুষ্ঠিত কৰি চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জনৰ সিদ্ধান্ত লৈছিল। গতিকে তেওঁলোকে এই আঁচনিৰ প্ৰতিবাদত মানে কি কৰিছে, চৰকাৰী শিক্ষানুষ্ঠানসমূহ আমি বৰ্জন কৰিছোঁ জানো পঢ়ো। তাৰপিছত তেতিয়া 1930 চনৰ জুলাই আৰু আগষ্ট মাহত 15,186 জন মুঠ ছাত্ৰৰ প্ৰায় 3,117 জনে নিজৰ শিক্ষানুষ্ঠান এৰিছিল। আৰু ইয়াৰ পিছতে কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰি দিয়া হৈছিল। ঠায়ে ঠায়ে বন আইন উলংঘ কৰাৰ চেষ্টা চলিছিল। আৰু এনেদৰে এই আন্দোলন সুৰমা উপত্যকালৈ প্ৰসাৰিত হৈছিল। আৰু এনেদৰে অসমত জনসাধাৰণে আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিছিল। গতিকে তাৰপিছত আহিল ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনৰ প্ৰভাৱ অসমত কিদৰে পৰিছিল, চোৱা মই কেইটামান পইণ্ট দিছোঁ, এইকেইটা কথা মনত ৰাখিলেই হ'ল। 1942 চনৰ 8 আগষ্ট তাৰিখে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে বোম্বাইত ভাৰত ত্যাগ আন্দোলন ঘোষণা কৰিছিল। আৰু এই আন্দোলনত অসমৰ মানুহে উঠি পৰি লাগিছিল। আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে অসমৰ কংগ্ৰেছৰ নেতাসকলকো গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু অসমত কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। অসমত এই আন্দোলন অহিংস পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা আদি কৰি আৰম্ভ হৈছিল। আৰু জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰ সীমা চেৰাই যোৱাত আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। তাৰপিছত জনসাধাৰণে চৰকাৰী ঘৰ দুৱাৰ, ৰেলপথ, অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰা পথ আদিত আক্ৰমণ কৰিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত ঘৰ দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াসকলক হাৰাশাস্তি কৰা হৈছিল। তাৰপিছত শ শ নিৰপৰাধী মানুহ পুলিচৰ লাঠি চালনাত আহত হৈছিল। আৰু যুদ্ধ শেষ নোহোৱালৈকে কংগ্ৰেছৰ নেতাসকলক
বহিৰ্বিশ্বৰ লগত সম্পৰ্ক কৰিবলৈ দিয়া নাছিল। বৰপথাৰত ৰেল বগৰোৱাৰ অভিযোগত এই কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। মানে ৰেল বগৰোৱাৰ অভিযোগত তেওঁক কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল আৰু বিভিন্ন ঠাইত পুলিচৰ গুলীচালনাত প্ৰায় ন্যূনতম ২৭ জন লোক শ্বহীদ হৈছিল। তাৰে ভিতৰত কোন আছিল জানানে? গহপুৰৰ 14 বছৰীয়া কনকলতা বৰুৱা। তোমালোকে কনকলতা বৰুৱাৰ কথা জানাই। এইগৰাকী এইটো প্ৰতিমূৰ্তি আছে গহপুৰত এতিয়াও। এইজন আছিল কুশল কোঁৱৰ। ভাৰত ত্যাগ আন্দোলনৰ প্ৰকৃতাৰ্থত এক গণ আন্দোলন আছিল। বহু হাজাৰ সাধাৰণ জনতাই এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ বিভিন্ন ঠাইত এই আন্দোলনে হিংসাত্মক ৰূপ লৈছিল। ব্ৰিটিছ চৰকাৰে আন্দোলনৰ নেতাসকলক আৰু বহুত মানুহক গ্ৰেপ্তাৰ কৰিছিল। 1845 চনলৈকে জেলত তেওঁলোকক আটক কৰি ৰাখিছিল। তাৰপিছত জেলৰ বাহিৰত থকা কিছুসংখ্যক নেতাই এই আন্দোলন আত্মগোপন কৰি অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছিল আৰু এই সংগঠনৰ মূল নেতৃত্ব বহন কৰিছিল শংকৰ চন্দ্ৰ বৰুৱা, মহেন্দ্ৰ চন্দ্ৰ হাজৰিকাই। আৰু 1943 চনৰ 32টা গোপন স্বেচ্ছাসেৱী কেন্দ্ৰ গঠন হৈছিল তেতিয়া। নেক্সটটো চোৱা, বৰদলৈ মন্ত্ৰীসভা। এই যে মই ক'লোঁ তোমাৰ গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। সেই তেওঁৰ মানে মন্ত্ৰীসভাৰ কথাখিনি আছে তোমালোকৰ বুকত। তাৰপিছত তেওঁলোকেনো কি মানে প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছিল সেইখিনিও আছে। কিন্তু তাৰ আগতে তোমাৰ মন্ত্ৰীসভাৰ সেই বৰদলৈৰ নেতৃত্বত মানে কিনো মানে আমাৰ শিক্ষানুষ্ঠান গঢ়ি উঠিছিল সেইখিনি কথা অলপমান চাই লওঁ। চোৱা, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1946 চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসম বিধানসভাৰ মুঠ 108খন আসনৰ ভিতৰত 58খন আসন লাভ কৰিছিল আৰু সংখ্যাগৰিষ্ঠতা দল হিচাপে পৰিগণিত হৈছিল। আৰু সংখ্যাগৰিষ্ঠতা দলৰ নেতা গোপীনাথ বৰদলৈয়ে 11 ফেব্ৰুৱাৰীত চৰকাৰ গঠন কৰিছিল আৰু আন্তঃগাঁথনিৰ লগত মানৱ সম্পদৰ বিকাশ বৰদলৈ মন্ত্ৰীসভাৰ এক উল্লেখযোগ্য লক্ষ্য আছিল। আৰু বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত স্থাপিত অনুষ্ঠানসমূহৰ সংক্ষিপ্ত বিৱৰণ। প্ৰথম অসম কৃষি বিশ্ববিদ্যালয়, এইখন স্থাপন হৈছিল 1913 চনত কৰিমগঞ্জত। আৰু তাৰ ঠিক পিছতে 1923 চনত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয় আৰম্ভণি বুলিব পাৰে। যদিও এই কেন্দ্ৰসমূহ গৱেষণা আৰু প্ৰশিক্ষণ অবিৰতভাৱে চলাই আছিল, তথাপি এখন সুকীয়া কৃষি আৰু পশু বিদ্যালয় আৱশ্যকীয় হৈ পৰিছিল। আৰু সেয়েহে 1948 চনত নগাঁৱত অসম পশু মহাবিদ্যালয় স্থাপন হৈছিল। যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল আৰু দুয়োখন মহাবিদ্যালয় সামৰি লৈ 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হয়। তাৰে মানে এটা শাখা তাত আছে আৰু এটা শাখা ইয়াত। আৰু পশু মহাবিদ্যালয়খন নগাঁৱৰ পৰা গুৱাহাটীৰ খানাপাৰাত পিছলৈ সেই পশু চিকিৎসা মহাবিদ্যালয়, এতিয়া যোনখন খানাপাৰাত আছে সেইখন নগাঁৱৰ পৰা স্থানান্তৰিত কৰা হৈছিল। ঠিক আছে। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়, এইখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথা আমি জানো। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল? 1948 চনত। গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ পূবৰ ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয়। আৰু 1948 চনৰ 26 জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপিত হৈছিল। আৰু এই বিশ্ববিদ্যালয়খনৰ প্ৰথমখন আদৰণি সভাৰ দিনটোকে বিশ্ববিদ্যালয়খনৰ সেইটো আদৰণি দিন আছিল আৰু সেইটো প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। প্ৰতিষ্ঠা কালত ইয়াৰ অধীনত 17খন মহাবিদ্যালয় আৰু 8খন স্নাতকোত্তৰ বিভাগ আছিল। 8টি স্নাতকোত্তৰ বিভাগ আছিল, মানে 8টাত মানে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিছিল। আৰু মহানগৰী কেন্দ্ৰৰ পৰা কাৰ্যালয় আৰম্ভ কৰি পিছত জালুকবাৰী চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল। বৰ্তমান বিশ্ববিদ্যালয় চৌহদ অঞ্চলটো গোপীনাথ বৰদলৈ নগৰ নামেৰে জনা যায়। এতিয়াও সেইকাৰণে যোনটো চৌহদটো সেইটো সেই গোটেই কেম্পাছটো গোপীনাথ বৰদলৈ নগৰ নামেৰে জনা যায়। তাৰপিছত অসম চিকিৎসা মহাবিদ্যালয়। উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত। আৰু 1900 চনতে ডিব্ৰুগড়ত টকাৰ হ'ব লাগে দেই।
জন বেৰী হোৱাইটৰ 50,000 টকাৰ অনুদানৰ পুঁজিৰে বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল আৰু 1910 চনত এই চিকিৎসা মহাবিদ্যালয়খন ইংলেণ্ডৰ পৰা 2টা এক্সৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ'লজি বিভাগ আৰম্ভ কৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিশ্ববিদ্যালয়খন ওচৰৰ এখন চিকিৎসালয় চৌহদলৈকে স্থানান্তৰিত কৰা হৈছিল যিখন বিশ্বযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে ব্যৱহাৰ কৰিছিল আৰু 1947 চনৰ 3 নৱেম্বৰত এই বিশ্ববিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল পিছলৈকে অসম চিকিৎসা মহাবিদ্যালয়কে নামকৰণ কৰা হৈছিল এইটো কেম্পাছ এইটো এটা অংশ আৰু ডিব্ৰুগড়ৰ সেইখন মানে আটাইতকৈ পুৰণি মেডিকেল কলেজ আছিল আৰু তাৰপিছত নেক্সট চোৱা মই যে ক'লোঁ সেই বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত কিনো সমস্যাৰ সন্মুখীন হৈছিল গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত বহুতো সমস্যাৰ মুখামুখি হৈছিল ভাৰতৰ স্বাধীনতাৰ প্ৰাক মুহূৰ্তত অসমৰ আন্তঃগাঁথনি যথেষ্ট দুৰ্বল আছিল তেতিয়া আন্তঃগাঁথনি মানে ইকনমিকেল কণ্ডিশ্যনো দুৰ্বল আছিল আৰু স্বাধীনতাৰ ঠিক পিছতে উত্তৰ পূৰ্বাঞ্চলে সীমান্ত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু ভাৰতৰ আন অঞ্চলৰ লগত উত্তৰ পূব ভাৰতৰ যোগাযোগ বিঘ্নিত হৈছিল আৰু দেশ বিভাজনৰ পিছত কি হৈছিল পশ্চিমবংগ আৰু অসমৰ মাজত ৰেলপথ আৰু নদী পৰিবহণৰ হঠাতে পূব পাকিস্তানৰ অন্তৰ্গত হৈছিল 1947 চনৰ দেশ বিভাজনে বংগ অসম আৰু আৰাকান অঞ্চলৰ মাজত থকা জটিল অৰ্থনৈতিক সম্পৰ্ক বিঘ্নিত কৰিছিল বিভাজনৰ পূৰ্বে এই অঞ্চলটোৱে কৃষি শিল্পজাত সামগ্ৰী চাহ নীল তাৰপিছত মৰাপাট ৰেচম আদিৰ আন্তৰ্জাতিক ভিত্তিত বাণিজ্য কৰিছিল কিন্তু বিভাজনৰ পাছত এই আন্তৰ্জাতিক পৰ্যায়ৰ অৰ্থনীতি বিসৰ্জন দি প্ৰত্যেকেই নিজ নিজ ভাৰতীয় অৰ্থনীতি গঠনত মনোনিৱেশ কৰিছিল আৰু অৰ্থনৈতিক বিশৃংখলাৰ মুখামুখি হোৱাৰ উপৰি উত্তৰ পূব ভাৰতে অনুপ্ৰৱেশকাৰীৰ সমস্যা আৰু ভৌগোলিক পুনৰ্গঠন সমস্যাৰো সন্মুখীন হৈছিল মানে তোমাৰ অনুপ্ৰৱেশকাৰীৰ সমস্যা তাৰপিছত ভৌগোলিক সমস্যা অৰ্থনৈতিক বিশৃংখলতা আছিল আন্তঃগাঁথনি নাছিল সেইটো সময়ত গতিকে সেই অসমখনক তেওঁ নেতৃত্ব প্ৰদান কৰিছিল সেইটো সময়ত গতিকে আজিতো অসমৰ অৱস্থা বহুত ভাল বুলি ক'ব নোৱাৰোঁ এতিয়াও বহুত উন্নতি কৰি আছে যদিও বহুত টকাৰ ধাৰে হৈ আছে গতিকে গোপীনাথ বৰদলৈ সেইখিনি কাম কৰি থৈ গৈছিল গতিকে সেইকাৰণে গোটেই অসমৰ মানে তেওঁ এজন লিজেণ্ড আৰু মই ক'লোৱেই যে গোপীনাথ বৰদলৈৰ কাৰণে আজি অসমখন ভাৰতবৰ্ষত আছে তেওঁ সেইটো কথাৰ প্ৰতিবাদ কৰিছিল গতিকে লেচনটো এইখিনিয়ে আছিল আশা কৰোঁ তোমালোকে বুজি পাইছা কিতাপততো বহুত কথা আছে গোটেইখিনি কথা এবাৰ পঢ়ি চাবা নোটছখিনি ইয়াৰ পৰা অলপমান মই মেইন পইণ্টছ টাইপৰ দিছোঁ বস্তুখিনি গম পাইছানে যাতে তোমালোকে গোটেই এইখিনি কথা মনত ৰাখিব পাৰা আৰু কুৱেশ্যনসমূহ এনেকুৱা পইণ্টত লিখিলে তোমালোকে মাৰ্কছবিলাক ফুল নাম্বাৰ পাবা ঠিক আছে গতিকে যিকোনো কুৱেশ্যনেই নাহক কিয় অকণমান পইণ্টত লিখিবলৈকে ট্ৰাই কৰিবা যিহেতু একদম কম সময় আছে মেট্ৰিক পৰীক্ষালৈকে গতিকে পঢ়া ভালকৈ কেইদিন আৰু ইয়াৰে তোমালোকে নোটছখিনিও স্ক্ৰীনশ্বট মাৰি ল'বা পঢ়ি চাবা লগা হ'লে একবাৰ লিখিও যাবা তেতিয়া তোমালোকৰ মনতে থাকি যাব ঠিক আছে ভিডিঅ'টো যদি চাই ভাল পালে তোমালোকৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত শ্বেয়াৰ কৰি দিবা আকৌ এটা নতুন ভিডিঅ'ত ইংলিছৰ ভিডিঅ' লৈ আনিম লগ পাম আৰু নেক্সট লাষ্ট লেচনটো দিমেই কেইদিনতে ঠিক আছে থেংক ইউ